দুস্তরমণি তই 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 মোর দেখ অপৈত্য করিলি নাই আর মোর সহ্য নহয় আজ মই পৃথিবী সারিখারি করি এই জমদগ্নির কুথানলত দেবত হই কম্পমান তেনেচৰৰ পত্নী হই স্বামীর বাক্য তই অপমাননা করিলি রেণুকা রেণুকা বেভিচারিণী কাদি আদি বেভিচারিণীক অসিত দণ্ড বিধান করি এই পাপিষ্ঠিনী আজ তোক এনে শাস্তি বিধান করিম যাতে জগতত কোনো পত্নী স্বামীর অবৈধ নহয় স্বামী আছে কালন্ত মূর্তি দেখিছো নিশ্চয় নিশ্চয় আছে ঘটিব অমঙ্গল স্বামী স্বামী এয়া জল আনিছো গ্রহণ করক পাপিষ্ঠিনী নারী তই তই মোর পূজার সময় নষ্ট করাই মোক মহাপাপত লিপ্ত কৰালি তার পাছত তই 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 অলপ বুড়াই ভয় নকৰি মোৰ ওচৰত উপস্থিত হৈছ তই তই এই মহাপৰাক্ৰমী জমদগ্নিক আজিও চিনি নাপালি তই মোৰ ক্রোধে সম্বরণ করক প্রভু ক্রোধে সম্বরণ করক জ্ঞানহীন রমণী প্রতি কনয় হই ক্ষমা করক ক্ষমা নাই দয়া নাই আজি এই জমদগ্নির ওচৰত তই তই এই জমদগ্নির কুঠৰ কথা নাজান আজি তোক মই মহাশাস্তি কৰিম বিধান মই আপোনাৰ চৰণত ধৰি কৰিছো কাকুতি মোক দয়া কৰক মোক ক্ষমা কৰক আপোনাৰ ক্ৰোধে সম্বৰণ কৰক পাপিষ্ঠিনী তই মোক স্পৰ্শ নকৰিবি তই মোৰ পূজাৰ সময় অতীত কৰাই মোক তই মহাপাপত লিপ্ত কৰালি এতিয়া তোক ক্ষমা কৰিব লাগে এই ঋষিৰ পত্নী হৈ লোভ মোহত মাত্ৰ গৈ মোৰ পূজাৰ সময় অতীত কৰাই মোৰ ওচৰত ক্ষমা ভিক্ষা মাগিব আহিছ আঁতৰ হ মোৰ সন্মুখৰ পৰা কেনেকৈ প্ৰভুৰ ক্ৰোধ ক্ষান্ত হ'ব হয় আজি মই কি ক্ষণতে জল আনিবলৈ গৈছিলো যাওঁ মই ইয়াত থাকিলে আৰু ঘটিব তন্তৰ পৰা পিতা
প্ৰণামিছো তজু চৰণত কিবা হেতু মতালে দাসক কিবা কাৰ্য কৰিম সাধন কি পিতা আজি আপোনাৰ এনে ৰুদ্ৰমূৰ্তি দেখিছো কিয় বছৰা পিতা হস্ত অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে কোৱাচোন বাছা কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ পিতা যি পুত্ৰৰ দ্বাৰা পিতৃ তথা বংশকুলৰ মৰ্যাদা উজ্জ্বল হয় এই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ তেন্তে ৰাম তেনে পুত্ৰৰ কৰ্তব্য কি ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ প্ৰধান কৰ্তব্য উত্তম তেন্তে শুনাৰাম পিতা আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি সত্য কৰা পিতা মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো কিন্তু আজি এনেকৈ মোক কিয় সত্যতাবদ্ধ কৰাইছে কাৰণ আজিৰ আদেশ অতিকৈ কঠোৰ আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হ'ব এই আদেশ শুনা মাত্ৰেই তোমাৰ গাৰ নোম শিয়ৰি উঠিব গতিকে বাছা তুমি তোমাৰ মন স্থিৰ কৰা তুমি মোৰ পুত্ৰ চাবা যাতে তুমি তোমাৰ কৰ্তব্যৰ পৰা বিচলিত নোহোৱা আৰু চাবা যাতে তুমি তোমাৰ এই পিতৃক বিমুখ নকৰা হে দয়াময় নাজানো কি চলনাত পেলাব খুজিছা পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক কিয় মই সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম আপোনাৰ আদেশত অতল সমুদ্ৰটো যদি ডুব দিব লাগে যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে এনেকি গৌ হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা আদি মহাপাপতো লিপ্ত হ'ব লাগে তাতো পিতা মই তিল মান নহওঁ কোনঠে কওক পিতা আপোনাৰ কি আদেশ মই কৰিম পালন শুনা তেন্তে মোৰ কঠোৰ আদেশ ৰাম পিতা এই মুহূৰ্ততেই তুমি তোমাৰ জন্মদাত্ৰী মাতৃ তুমি তোমাৰ জন্মদাত্ৰী মাতৃ ঝৰা
বকুন্ধরা বকুন্ধরা তুমি তুমি তো ভালো তুমি তো ভালো সমীরণ তুমি তুমি কই বলিছা কিয় তুমি কই বলিছা কিয় তোমার বিকল্প এই হত ভোগাৰ শিৰত পৰিবলৈ পথু পত্ৰ নাই নে মই ক'ত আছো মই ক'ত আছো কাৰ লগত কথা আছে এয়া কি ছায়াবাদী ছায়াৰ লগত কথা হৈছে নেকি নহয় নহয় মোৰ স্নেহময়ী জন্মদাতা চিৰপূজ্য মনুষ্য আকাৰে আহি মোৰ লগত চলনা কৰিছে পুত্ৰৰ আগত এনে চলনা কিয় পিতা কিয় বৎসৰাম তুমি মোক কথা দিছিলা মই তোমাক যি আদেশ প্ৰদান কৰি তুমি তাক ন্যায় অন্যায় বিচাৰ নকৰি পালন কৰিম বুলি কৈছিলা কিন্তু এতিয়া তুমি মোৰ আদেশ শুনা মাত্ৰেই বিচলিত হৈ পৰিলা কিয় যোৱা বাছা তুমি তোমাৰ কৰ্তব্য পালন কৰা যোৱা ক্ষমা কৰা পুত্ৰোত্তমা ক্ষমা কৰা ক্ষমা কৰা পিতা মোক ধৰো
আপনার হৃদয় অলপন কপিলে ক্ষমা করা। রাম, পিতৃৰ আদেশ পালন কৰাটো কি পুত্ৰৰ কৰ্তব্য নহয় নে বাছা? তুমি কি পিতৃৰ আদেশ পালন কৰিবলৈ অসন্মত? আপুনি মোক সৰ্বসহস্ৰ আদেশ দিয়ক, তাক মই এক মুহূৰ্ততেই কৰিম পালন। কিন্তু পুত্ৰ হয় কেনেকৈ মাতৃক মই হত্যা কৰিম? ৰাম! স্নেহময়ী জননী যেতিয়া মোক পুত্ৰ বুলি সম্বোধন কৰিব আৰু তেওঁৰে সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব, তেতিয়া মই কোন প্ৰাণে কোন সতে তেওঁক হত্যা চৰণত ধৰি কৰিছো প্ৰাৰ্থনা, এনে নিৰ্মম আদেশ নিদিব পিতা, নিদিব। তই তেন্তে মোৰ আদেশ পালন নকৰ, পাষণ্ড নৰাধম! এয়াই নেকি তোৰ শাস্ত্ৰ জ্ঞান? এয়াই নেকি তোৰ ৰাজধৰ্ম? মই তোক পুনৰ কৈছো ৰাম, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? অন্যথা তোক মই হাপতি ভস্ম কৰিম। কৰিম, কিন্তু তাৰ আগতে কম পিতা মাতাৰ ভিতৰত কোন শ্ৰেষ্ঠ আৰু কোনটো গুৰুত্বৰ পাপ? পিতৃৰ আজ্ঞা লংঘন নে মাতৃ হত্যা? কাল ক্ষয় নকৰিবি ৰাম, সময় হৈছে মতি। মই তোক পুনৰ সুধিছো, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? মই তোক শেষবাৰৰ বাবে সুধিছো ৰাম, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? আপোনাৰ আজ্ঞা হিৰোধাৰ্য বিনা
এই মুহূৰ্ততেই মই আপোনাৰ আদেশ কৰিম পালন। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমন্তপ, পিতৰি পৃথিৱী বন্দে, প্ৰিয়ন্তে সর্বদেবতা, পিতরি পৃথিবী বন্দে, প্রিয়ন্তে সর্বদেবতা, পিতরি পৃথিবী বন্দে, প্রিয়ন্তে